বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম যদি আপুনি ইউনো এছবিআইৰ মাধ্যমত এছবিআই মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰি আহিছে তেতিয়াহ'লে আপুনি যদি মিউচুৱেল ফাণ্ডৰ পাৰ্চিয়েলি বা ফুল উইথড্ৰ কৰিব বিচাৰিছে তেতিয়া ইউনো এছবিআই এপটো ব্যৱহাৰ কৰি কেনেকৈ আপুনি উইথড্ৰ কৰিব পাৰে। এটা কথা ধ্যান দিব, এই প্ৰচেছটোত আপুনি সেইটো মিউচুৱেল ফাণ্ডৰহে পইচা উইথড্ৰ কৰিব পাৰিব যিটো আপুনি ইউনো এছবিআইৰ মাধ্যমত ইনভেষ্টমেণ্ট কৰিছে। গতিকে এতিয়া আমি গুচি যাওঁ ইউনো এছবিআই মোবাইল এপটোত। এতিয়া আমি ইউনো এছবিআই মোবাইল এপটোত আহি গৈছোঁ আৰু ইয়াত ইউনো এছবিআই মোবাইল এপটোত আমাৰ M20 পৰাই লগইন হৈ যাম। যেতিয়া লগইন হৈ যাম আপোনাৰ একাউণ্টৰ যিটো ডেছবৰ্ড এনেকৈ দেখুওৱা হ'ব। ইয়াত ইনভেষ্টমেণ্টছৰ এটা অপশ্যন পাব, তাৰ ওপৰত ক্লিক কৰি দিয়ক। ইনভেষ্টমেণ্টৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছতে আপুনি এই পেজটোত আহিব। ইয়াত আপোনাৰ কাৰেণ্ট ভেলু দেখা পোৱা যাব আপোনাৰ মিউচুৱেল ফাণ্ড যিটো ইউনোৰ মাধ্যমত ইনভেষ্টমেণ্ট কৰিছে। গতিকে তাৰ ওপৰত আমি ক্লিক কৰি দিম। এতিয়া তাৰ ওপৰত ক্লিক কৰাৰ পাছতে তলত চাওক আপোনাৰ স্কিমটো ইয়াত ওলাই গৈছে। মই যেতিয়া এছবিআই নিফটি মিড কেপ 150 ইণ্ডেক্স ফাণ্ডত ইনভেষ্টমেণ্ট কৰি ৰাখিছোঁ সেইটো ইয়াত দেখুওৱা হৈছে। ইয়াত কাৰেণ্ট ভেলু আৰু নেট এছেট ভেলু মানে এতিয়াৰ NAVৰ ভেলু কিমান পাৰ ইউনিটত সেইটো ইয়াত দেখা হৈছে। এতিয়া চাওক ইয়াৰ ওচৰতে তিনিটা ডটৰ এটা অপশ্যন পাব, তাৰ ওপৰত ক্লিক কৰি দিয়ক। তিনিটা ডটৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছতে আপুনি ইয়াত দেখা পাব ৰিডিম নাওৰ এটা টেব খুলি গৈছে, সেইটোৰ ওপৰত ক্লিক কৰি দিয়ক। ৰিডিম নাওৰ ওপৰত ক্লিক কৰাৰ পাছত আপোনাৰ মিউচুৱেল ফাণ্ডৰ ডিটেইলছখিনি ইয়াত খুলিব। ফলিঅ' নম্বৰটো দেখুওৱা হৈছে, টোটেল ইউনিট কিমান আছে আপোনাৰ, যি ডেটত NAV কিমান আৰু মিনিমাম ৰিডামশ্যন এমাউণ্ট কিমান হ'ব সেইটো দেখুওৱা হৈছে। তাৰ পাছতে আহক এমাউণ্ট টু বি ৰিডিম। ইয়াত আপুনি দুটা অপশ্যন পাব। ইয়াৰ ওপৰত ক্লিক কৰিলে এটা ইউনিটৰ অপশ্যন পাব। যদি আপুনি ইউনিট চিলেক্ট কৰে ইউনিট টু বি ৰিডিম তেতিয়াহ'লে আপুনি ইউনিটেই যে 438.3450 এইকেইটা ইউনিট আছে তাৰ পৰা আপুনি যিমান উইথড্ৰ কৰিব বিচাৰিছে ইয়াত লিখিব লাগিব। আৰু এতিয়া যিহেতু আমি এমাউণ্টহে লিখিছোঁ, এমাউণ্ট টু বি ৰিডিম, সেইকাৰণে তলত এমাউণ্ট কিমান উইথড্ৰ কৰিব লাগিব সেইটো লিখিব লাগে। গতিকে মই ইয়াত এমাউণ্টটো লিখি দিম। ধৰি লোৱা হওক মই ইয়াত 1000 টকা উইথড্ৰ কৰিব বিচাৰোঁ, সেইটো এণ্টাৰ কৰি দিম। 1000 টকা ইয়াত এণ্টাৰ কৰিলোঁ। তাৰপাছত আজিৰ ডেটটো দেখুওৱা হৈছে আৰু মোৰ ছেভিং বেংক একাউণ্টটো ইয়াত দেখুওৱা হৈছে, য'ত নেকি পইচাটো ঘূৰি আহিব। এতিয়া প্ৰচিডৰ ওপৰত ক্লিক কৰি দিম। প্ৰচিডৰ ওপৰত ক্লিক কৰাৰ পাছত এবাৰ আকৌ আপোনাক চেক কৰিব কোৱা হৈছে কি যিখিনি আপুনি উইথড্ৰল প্ৰচেছটোৰ কাৰণে এণ্টাৰ কৰিলে। যদি চব ঠিকে আছে তলত আই হেভ ৰিড এণ্ড এগ্ৰিড টু দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যন তাৰ আগৰ বক্সটোৰ ওপৰত ক্লিক কৰিব লাগিব। সেইটোৰ ওপৰত ক্লিক কৰি দিওঁ আৰু ইয়াত কনফাৰ্মৰ ওপৰত ক্লিক কৰি দিওঁ। কনফাৰ্মৰ ওপৰত ক্লিক কৰাৰ পাছতে আমাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ যিটো মিউচুৱেল ফাণ্ড আৰু একাউণ্ট নম্বৰৰ লগত আছে একেটাই, তাত এটা OTP গুচি যাব। সেই OTPটো ইয়াত এণ্টাৰ কৰি নেক্সট কৰাৰ পাছতে আপোনাৰ যিটো উইথড্ৰল প্ৰচেছ আছে সেইটো কমপ্লিট হৈ যাব আৰু 1 পৰা 2 ৱৰ্কিং ডেজৰ ভিতৰত আপোনাৰ পইচাটো আপোনাৰ একাউণ্টত আহি যাব। বন্ধুসকল এনেকৈ আপুনি যদি SBI মিউচুৱেল ফাণ্ডত ইউনো এছবিআইৰ মাধ্যমত ইনভেষ্টমেণ্ট কৰি ৰাখিছে আৰু সেই পইচাটো উইথড্ৰ কৰিব বিচাৰিছে তেতিয়াহ'লে সহজে কৰিব পাৰে।